हमारी सरकार के प्रयासों से आज देश में गरीबी तेजी से कम हो रही है। सेंट्रलाइजेशन ऑफ इकोनॉमी नहीं होनी चाहिए। धीरे धीरे गरीब बढ़ते जा रहे हैं और कुछ धनवान लोगों के हाथ में संपत्ति का केंद्रीयकरण हो रहा है, वो भी नहीं होना चाहिए। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা গৰুচুৰ একেবাৰে সন্তুষ্ট নহওঁ। যিখিনি বৰ্তমান বিজেপিত চলি আছে সেইখিনি আমি কেতিয়াও আশা কৰা নাছিলোঁ। বিজেপিৰ মানুহে যে বিজেপি দলটো এনেকুৱাও হ'ব পাৰে বুলি। এইটো দলটো কাৰো এটা ব্যক্তিগত সম্পত্তি নহয়। আগৰ কোচকে ধৰে একেটা কাম ভুলকে কৰি থাকে, তেতিয়াহ'লে পতন হ'ব। আৰু বিচাৰোঁ যে আমাৰ দলটো পৰিৱৰ্তন আহক, ভাল হওক, সংস্কাৰমুখী হওক। দল বুলিলে দলৰ প্ৰতিটো কাৰ্যকৰ্তাৰ এটা মূল্য থাকিব লাগে, থকাটো উচিত। আৰু সেইটো কৰিলে যে দলটো ক্ষতি হ'ব সেইটো নেতৃত্বই বুজি পাব লাগে। সেইটো মই বহুত আগৰ পৰাই চিঞৰি আছোঁ। দলটোৰ যোনে নেতৃত্ব দিয়ে তেওঁৰ কৰ্মকাণ্ডৰ ওপৰতে দলটোৰ উত্থান আৰু পতন নিৰ্ভৰ কৰে।